আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। তাই পাকঘৰত ব্যস্ত হৈ থাকোঁতে তগৰ দৌৰি দৌৰি আহি তাইক চাহ একাপ লৈ আইতাকে মাতিছে বুলি কৈ গ'লহি। তাই চাহ একাপ বাকি ককাকৰ ৰুমলৈ যাবলৈ ওলাল। দৰহিয়া গোসাঁই চকু মুদি চকীখনত বহি আছে। ওচৰতে তললৈ মূৰ কৰি মিষ্টাৰ লাৰ্ছনৰ দৰে প্ৰাৰ্থনা কৰি আছে সি। আইতাকৰ বিচনাৰ কাষৰ খিৰিকীখনৰ ওচৰৰ ডালিমজোপাত জঁপিয়াই থকা বুলবুলিজনী যেন তাইৰ বুকুলৈ সোমাই আহিল। চৰাইজনীয়ে তাইৰ বুকুৰ ভিতৰখনত হুলস্থুল আৰম্ভ কৰি দিলে। তাই যেন ভালকৈ উশাহ ল'ব পৰা নাই। সি থিয় হৈ আছে। আইতাকে তাইক কৈছে, এই বোপাক চাহ একাপ দিব লাগিছিল। সি তাইৰ পাছে পাছে আহি ভঁৰালৰ আগৰ সেই নিৰ্দিষ্ট ঠাইখিনিত বহিলেহি। তাই ভঁৰালৰ আগত থকা সেই কাঁহী বাতিযোৰ ধুইছে। তাইৰ মন গৈছে বিহুৰ জলপান সজোৱা দি লাৰু পিঠাৰ এখন কাঁহী সজাই দিব। ৰঙাকৈ মচা মজিয়াত তাক সুধি পুচি মাছৰ টেঙাৰে এসাঁজ ভাত খুৱাব। কেনেকৈ শুকাইছে ডেকা মানুহটো, নাখায় নেকি? খালী চাহ একাপ লৈ তাই ভঁৰালৰ আগলৈ গৈছে। তগৰক কোলাত বহুৱাই সি কিবা কিবি সুধি আছে। তাইক দেখি সি হাঁহিলে। তোমাৰ তগৰ পিছে বৰজনী হ'ল। তাৰ বুকুৰ ক্ৰছটো লিৰিকি বিদাৰি থকা তগৰে কেনেকৈ হাঁহিছে। হাঁহিৰে উজলি থকা তগৰজনীক তাইৰ অচিনাকি যেন লাগিল। তগৰ, তোমাৰ কেঁচা আঙুলিত কি হ'ল? তামোল কাটোতে কাটিছিলে। সি তগৰৰ কেঁচা আঙুলিটোক মনত ৰাখিছে। তগৰৰ চুলিৰ আঙুঠিবোৰ সি লিৰিকি বিদাৰি আছে। তগৰৰ মুখখন মাতা মেৰীৰ দৰে খোদাই কৰা যেন লাগে। তগৰৰ চকুত পাগল হোৱাৰ চিন আছিল বুলি কৈছিল। কোনে? তাৰ চকুহাল দপকৈ জ্বলি উঠিছে। তাই মনে মনে থাকিল। সি মোনাৰ পৰা এডাল পেঞ্চিল উলিয়াইছে। আমাৰ তগৰে পঢ়িব লাগিব। পেঞ্চিলডাল হাতত লৈ তাৰ ডিঙিত ধৰি থকা তগৰজনীয়ে কেনেকৈ হাঁহিছে। তাইৰ হিংসা লাগি গ'ল। তাই ইমান মৰম কৰে, তাইৰ ওচৰততো তগৰে এনেকৈ নাহাঁহে। তগৰ, আচোন। তগৰ নাই অহা। তাৰ বুকুত চুপচাপ সোমাই আছে। সি হলৌ চোলাৰ জেপৰ পৰা এডাল সোণৰ মিহি চেইন উলিয়াইছে। চেইনডালৰ তলত সোণৰ এটা সৰু ক্ৰছ, মাজতে এটা সৰু ৰঙা বাখৰ। সি চেইনডাল তাইলৈ আগবঢ়াই দিলে। তোমাৰ বিয়াৰ বাবে থৈছিলোঁ। জনছন চাহাবৰ স্ত্ৰীয়ে মোক মৰাৰ সময়ত দি গৈছিল। হঠাৎ বুলবুলি চৰাইজনীয়ে যেন তাইৰ বুকুত খুটিয়াবলৈ আৰম্ভ কৰি দিলে। তাই ওঠখন কামুৰি ধৰিছে। মোৰ কি সঁচাকৈ বিয়া হ'ব? দেউতাই কৈছিল। ৰতনে কোলাৰ পৰা তগৰক নমাই দিলে। কপালত বিৰিঙি উঠা ঘামখিনি টুকি সি তাইৰ ওচৰ পাইছেহি। মাতা মেৰীৰ দৰে মমতাময়ী হোৱা। তোমাৰ ঘৰখন ভগৱানৰ মন্দিৰ কৰি তোলা। যীশুৰ দৰে মৰমীয়াল হোৱা, ক্ষমাবান হোৱা। তাইৰ লাগি চাই থকা মুখখনলৈ সি পোনে পোনে চাব পৰা নাই। পবিত্ৰ এখন ঘৰত তুমি মাতা মেৰীৰ দৰে হোৱা। তুমি শান্তি পাবা। অলপ ৰৈ
সি তাইৰ চকুহাললৈ এইবাৰ পোনে পোনে চাইছে। তুমি শান্তি পালে, তুমি সুখী হ'লে ময়ো শান্তি পাম, ময়ো সুখী হ'ম। তাইৰ মাতটো তিতি গৈছে। মই ৰুমা বাইদেউ থকা মিছনত থাকিম। নিবনে মোক? মই বহুত কাম কৰিব পাৰিম। সৰু ল'ৰা ছোৱালী পঢ়ুৱাব পাৰিম, ভাত ৰান্ধিব পাৰিম, কাপোৰ ধুবও পাৰিম। নিনিয়ে তোমাক মিছনে। তাৰ কঠিন মাতষাৰ শুনি তাই চক খাই উঠিল। মই নিজে যাম। তুমি নিজে গ'লেও তোমাক মিছনে নাৰাখে। তোমাক তোমাৰ অভিভাৱকে নিব লাগিব। তাই তলমূৰকৈ ৰৈ আছে। তুমি স্কুললৈ যাব পাৰিলা জানো? সি অলপ ৰৈ তলমূৰ কৰি থকা তাইলৈ চেইনডাল আকৌ আগবঢ়াই দিলে। এইডাল নল'লে মই দুখ পাম। তাই চেইনডাল হাত পাতি লৈছে। মই ফাদাৰ জনছনৰ লগত এবছৰৰ বাবে ইংলেণ্ডলৈ যাম, ছাপাখানাৰ কাম শিকিবৰ বাবে। তোমাক কাগজ কিতাপ দি থাকিবলৈ মই কৈ যাম। তুমি কিবা লিখিলেও মই দিয়া ঠিকনাত পঠিয়াই দিবা। সি জৰাডালৰ কাষেদি খৰ খোজেৰে বাহিৰলৈ ওলাই গ'লগৈ। তাই সেইখিনিতে ৰৈ থাকিল। তাইৰ তেনেহ'লে সঁচাকৈয়ে বিয়া হ'ব? সেই মানুহটোৰ লগতে তেনেহ'লে তাই বিয়া হ'ব লাগিব। ছিষ্টাৰে নাম কাটি নিদিয়ালৈকে তাই জানো ভাবিছিল তাই আৰু স্কুললৈ সঁচাকৈয়ে যাব নোৱাৰিব বুলি? নাভাবোঁতেই, বিশ্বাস নকৰোঁতেই তাই স্কুললৈ যাব নোৱাৰা হ'ল। একেদৰেই যদি তাইৰ ডিঙিটো শুকাই আহিল। চেইনডাল তাই হাতৰ তলুৱাত লৈ চালে, মিহি চিকমিক কৰি আছে। ক্ৰছডালৰ বাখৰটো বেলিৰ পোহৰ পৰি জিকমিক কৰি উঠিল। কোনোবাই তাইক নাম ধৰি মাতিছে। চেইনডাল ডিঙিত সুমুৱাই দি তাই যাবলৈ উঠিল। ক্ৰছটো বুকুৰ উত্তাপৰ ভিতৰলৈ সোমাই গ'ল। সেই ঠাইখিনিত যেন কিবা চেঁচা বস্তু এটা বগাই আছে। চেইনডাল খুলি তাই চাদৰৰ আঁচলত সৰু গাঁঠি এটা মাৰি থৈ দিলে। ৰাতি শুবৰ সময়ত চেইনডাল গাৰুৰ তলত থৈ আইতাক অহালৈ বাট চাই থাকিল। আইতাকে ককাকক খুৱাই পায়খানা কৰাই আহোঁতে ৰাতি দুপৰ হ'লেই। বিচনাত পৰা আইতাকক তাই চেইনডাল দেখুৱাইছে। পুথি লেখা ল'ৰাটোৱে মোক দি গৈছে। তাইৰ বুকুখন ধপধপ কৰিছে। কিজানি আইতাকে ধমকিয়াই উঠে, মেলেচৰ হাতৰ বস্তু কিয় লৈছ? যদি চেইনডাল পেলাই দিয়ে, যদি বৰ মোমায়েকক কৈ দিয়ে? আইতাকে চেইনডাল হাতত লৈছে। ইমান মিহি চেইন আমাৰ সোণাৰীয়ে গঢ়িব নোৱাৰে। জনছন চাহাবৰ ঘৈণীয়েকে হেনো মৰাৰ আগতে তাক দি গৈছিল। এইবাৰ আইতাকে ক্ৰছটো চাইছে। লৰাচৰা কৰোঁতে ক্ৰছডালৰ মাজৰ ৰঙা বাখৰটো তিৰবিৰাই উঠিল। আইতাকে ক্ৰছটো চেইনডালৰ পৰা খুলি থলে। মেলেচৰ ভগৱানৰ চিনটো কেলেই ডিঙিত আঁৰি ফুৰিব লাগিছে? ল, এইটো থৈ দিবি। তাই হাত পাতি ক্ৰছটো লৈছে। আইতাকে নিজৰ ডিঙিৰ কৰ্দৈমণি ধাৰৰ পৰা দুগদুগিটো খুলি চেইনডালত লগাই তাইক দিছে। মানুহজন গ'লে কোনে ক'ত গাৰ বস্তু আজৰি নিব ক'ব নোৱাৰি। সময় থাকোঁতেই দি থলোঁ। এইধাৰ কৰ্দৈমণি মোক ককাৰে প্ৰথম ল'ৰাটো হওঁতে দিছিলে। আইতা, মোৰ সঁচাকৈয়ে বিয়া হ'ব? তাৰ লগতে বিয়া হ'ব?
মানুহবোৰে তাইক যেতিয়া নিজান কোঠাটোত সুমুৱাই থৈ গ'ল, তাইৰ বুকুখনে ধপধপাবলৈ ধৰিলে। চিকমিকাই থকা বিচনাখনৰ এচুকত বহি তাই চক খাই উঠিল। সন্মুখৰ আইনাখনত ফুল, চন্দনৰ ৰেখা, জকমকীয়া গহনা কাপোৰৰ মাজত অচিনাকি ছোৱালী এজনী জিলিকি উঠিল। তাই জাপ মাৰি বিচনাখনৰ পৰা নামিল। জাপ মাৰোতে তাইৰ গাৰ পৰা বন্ধ কৰা ৰিহাখন খহি গ'ল। মামীয়েকহঁতে কোৱা সেই কথাবোৰ। তাইৰ গাটো জ্বলিবলৈ আৰম্ভ কৰিছে। যাব নেকি? খোলা খিৰিকীখনেদি বাহিৰলৈ ওলাই যাব নেকি? তাই মেখেলাখন দাঙি দুৱাৰৰ ফালে আগবাঢ়ি যাওঁতেই দেখিলে চলিহা সোমাই আহিছে। তেওঁ দুৱাৰখন বন্ধ কৰি দিলে। চলিহাৰ গাৰ পৰা এটা অদ্ভুত গোন্ধ ওলাইছে। তাই দৌৰ মাৰিব খোজোতে চলিহাই হাতখনত ধৰিছে। তাই জোকাৰ মাৰি দিওঁতে অপ্ৰস্তুত চলিহা কৰ্ফাল খাই পৰিব খুজিলে। তেওঁ তাইৰ ফালে আহিছে। তেওঁৰ চকুকেইটা জ্বলিছে। তাই বিচনাৰ খুটাত ধৰি ৰৈ থাকিল। নিৰঞ্জনক তাই প্ৰথমতে চুলিত ধৰিছিল। হঠাৎ ধং ধংকৈ বজা কাঁহৰ ঘণ্টাৰ শব্দত তাই চক খাই উঠিল। দোভাগ ৰাতি বজা ঘণ্টাৰ শব্দ শুনি তাই নিজকে কোৱা দি ক'লে, ছাপাখানাৰ ঘণ্টাৰ শব্দ নেকি? সি আনি দিয়া কাগজত এই ঘণ্টাৰ কথাটো তাই পঢ়িছিল। ছাপাখানাৰ ঘড়ী, বেজবৰুৱাৰ বড়ি। তাইৰ স্বচ্ছ স্মৃতিত ভাহি উঠিল সেই বৰ্ণনা। আখৰ চলোৱা যন্ত্ৰ অতি আচৰিত। তাহাৰ ভিতৰে হয় আখৰ তুৰিত। চলিহাই কথা এষাৰ কোৱাৰ সুযোগটো এৰি দিয়া নাই। সেইটো চাহাবহঁতৰ ছাপাখানাৰ কাঁহৰ ঘণ্টা। সদায় শুনিবা। ছাপাখানাটো ক'ত? কেয়াপতি বজাৰৰ ওচৰত। কেয়াপতি বজাৰ ক'ত? দৈ কলঙীয়া গাঁৱৰ ওচৰত। দৈ কলঙীয়া গাঁও ক'ত? চলিহাই হাঁহিছে। সেইটোনো আকৌ তোমাক কেলেই? চলিহাই তাইৰ খোপাৰ উৰণিখন আঁতৰাই দিলে। তাইৰ বুকুৰ মাজত প্ৰতিধ্বনিত হৈ থাকিল সেই কাঁহৰ ঘণ্টাৰ শব্দ। সি কিজানি ঘন চুলিখিনিৰে চকু ঢাকি একান্ত মনেৰে লেখি আছে। কিজানি সিও ঘণ্টাৰ শব্দ শুনিছে। এনেকুৱাওতো হ'ব পাৰে যে সি এইফালেই কান্ধত কিতাপ কাগজৰ মোনাটোলৈ আহি আছে। এটা এটাকৈ ঘণ্টাৰ শব্দ গণিছে। যদি সি শুনে তাইৰ ঘৰত কোনোবাই কান্দিছে, ডাঙৰ ডাঙৰ মাতেৰে কাজিয়া কৰিছে, যদি দেখা পায় মাজনিশা তাই খিৰিকীৰে জঁপিয়াই ওলাই আহিছে, তাই কান্দিছে, চলিহাই তাইক গালি পাৰিছে, তাইক বাকীবোৰ মানুহে আচৰিত বস্তু চোৱা দি চাইছে, শীতৰ হালধীয়া পকা পাতেৰে বননি ঢাকি পেলোৱাৰ লগে লগে ফেনে ফোটোকাৰে বলিয়া হৈ থকা নদী ক্ৰমে শীৰ্ণ হৈ অহাৰ দৰে তাইও নিস্তৰংগ হৈ পৰিল। ৰাগি লাগি তৃষ্ণাতুৰ হৈ থকা চলিহাই নিজৰ হেঁপাহ পৰুৱাই এটোপা এটোপাকৈ এই শীতৰ শীৰ্ণ নদীৰ পানী আজলি ভৰাই ল'লে, পি খালে, ডুব দিলে, সাঁতোৰ মেলিলে। গোটেই উজাগৰি নিশা তাই গণি থাকিল সেই ঘণ্টাৰ শব্দ। বাৰ বাৰ, এবাৰ, দুবাৰ, তিনিবাৰ। दियो शान्ति रन्तरिक्षमशान्ति पृथिवी शान्तिरापशान्ति रोषधयः शान्तिः ॐ शान्ति शान्ति शान्ति। তাই লাহে লাহে ঘৰখনৰ বুজলৈ আহিল। এইখন ঘৰ ভগৱানৰ মন্দিৰ কৰিব কোনে পাৰিব? কোনেই মানুহবোৰক পূজাৰী কৰিব? শাহুৱেক? সকলো সময়তে কিবা নহয় কিবা এটা খাই খাই পিছফালৰ বাৰাণ্ডাৰ ডাঙৰ আৰামী চকী এখনত বহি
ঘৰৰ সকলোকে গালি-গালাজ পাৰি নিৰ্দেশ দি থকা শাহুৱেকে? তেওঁৰ বাত বেমাৰ আছে, গাঁঠিবোৰ ফুলি থাকে। বিষ কমাবলৈ তেওঁ অকণ অকণ কানি খাওঁতে এতিয়া নিচা হৈ গৈছে। মানুহজনী বেছিভাগ সময় চকু দুটা মুদি আৰামী চকীখনত গা হেলান দি পৰি থাকে। বাপুতিয়ে ৰান্ধে, লক্ষ্মীয়ে ইটো সিটো আনি তেওঁৰ ওচৰত দি থাকে। চকু মুদি থকাৰে পৰা তেওঁ গম পাই থাকে, তাই উঠি গা ধুলেনে নাই, বাপুতিৰ মাছ কটা হ'লনে নাই, ৰূপহীবাই আহিল নে নাই, বাহাদুৰে গাখীৰ খীৰালেনে নাই, শহুৰেকে ঠিকমতে চাহ-ভাত পাইছেনে নাই, তেওঁৰ কলিকতালৈ যোৱা সময়ত সকলো বস্তুৰ লগত সদায় পুৱা খোৱা ত্ৰিফলা চূৰ্ণৰ বটলটো দিছেনে নাই, চব গম লৈ থাকে। থলথলীয়া মানুহজনীক দেখিলে এনে ভাৱ হয় যেন পৃথিৱীৰ সমস্ত কাম শেষ হৈ তেওঁৰ বাবে এতিয়া এটা কামেই ৰৈছে, খোৱা। শহুৰেকৰ লগত তেওঁৰ বিশেষ সম্পৰ্ক নাই। ঘৰত থাকিলে শহুৰেক আহি তেওঁক এটোপোলা মিঠাই দিয়ে। মিঠাইৰ টোপোলাটো দেখিলে তেওঁৰ মুখখন অলপ সময় হাঁহিৰে ভৰপূৰ হৈ থাকে। হাঁহিটো মাৰ নৌযাওঁতেই শহুৰেক আঁতৰি যায়গৈ। পুতেকেও আহিলেই কিবা এটা মিঠা বস্তু আনি ওচৰত দিয়ে। তাই অবাক হৈ যায়। এটা পেটত ইমানবোৰ বস্তু কেনেকৈ সোমায় বাৰু? মানুহজনীৰ ভাত পানী খোৱাত সিমান ৰাপ নাই, পাচলি হাতেৰে নুচুৱেই। মিঠা বস্তু খাই খাই মানুহজনী শকত হৈ গ'ল। বহল আৰামী চকীখনত কোনোমতেহে আঁতে। চুলিত ৰং সানি ক'লা কৰি লৈ চাহাবৰ দৰে লং পেণ্ট চোলা পিন্ধি তচবজীয়া ডেকাৰ দৰে দপদপাই ফুৰা শহুৰেক যিকেইদিন ঘৰত থাকে, ঘৰ গমগমাই থাকে। ইমান জোৰেৰে হাঁহিব পাৰে মানুহজনে? বেছিভাগ সময় ব্যৱসায় বাগিচাৰ কামত কলিকতাতে থকা মানুহজনে ঘৰখন মন্দিৰ কৰিব? তাই বুজি পাই গৈছে, এইজন মানুহৰ মন এইখন ঘৰত নাই। যিজন মানুহে তাইক এইখন ঘৰলৈ আনিছে সেইজন মানুহে। ৰাতি বিশেষ গোন্ধ এটা লৈ তাইৰ কাষলৈ অহা মানুহজনক দিনত তাই প্ৰায় নেদেখেই। ঢাকি থোৱা ভাত উদঙাই খোৱা দি মানুহজনে তাইক কি কৰি দিব? আদহীয়া বাপুতিয়ে ভাত ৰান্ধে, চাহ কৰে, দিনৰ দিনটো মালিকনীক ইটো সিটো ভাজি দি থাকে। বাপেক পুতেকৰ মজলিচ বহিলে ইলাহী ৰন্ধা-বঢ়া কৰে। তাই ভালপোৱা কেঁচা পাচলি নিমখ, তেল, পিঁয়াজ, ধনিয়া পাত দি যতনাই দিয়ে। বাহাদুৰ ৰূপহী বাইহঁতৰ বাবে বেলেগে ৰন্ধা-বঢ়া কৰে। পাকঘৰৰ পৰা ওলাবলৈকে বাপুতিৰ আহৰি নাই। অনবৰতে গৰু গৰু গোন্ধ এটা বিয়পাই ঘূৰি ফুৰা বাহাদুৰৰ হতুৱাই তাই কি কৰাব? লক্ষ্মী শাহুৱেকৰ তদাৰক কৰোঁতেই ভাগৰি যায়। বাকী থাকিল ৰূপহীবাই। দৈ কলঙীয়া গাঁৱৰ পৰা অহা ৰূপহীবায়ে নিতৌ চোতাল সাৰে, ঘৰ মোচে, কাপোৰ ধোৱে, গধূলি ঘৰলৈ যোৱাৰ আগতে গোসাঁই ঘৰত চাকি এগছ জ্বলাই থৈ যায়। ৰূপহীৰ মচা ঘৰত মুখ চালে মুখ দেখে, চোতাল সাৰিলে চোতালখনে হাঁহি থাকে। তাই জ্বলোৱা চাকিগছ ৰাতিলৈকে জ্বলি থাকে। তাই ধোৱা কাপোৰ বগলী পাখি হেন হয়। ৰূপহীক লৈয়ে তাই আলাই আথানি হৈ পৰি থকা ঘৰখন ঠান-ঠিত লগাব লাগিব। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰেই অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ দ্বি সত্তৰিংশ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰতন মেকফাৰ্লিন, ঋতুপৰ্ণ দাস, তগৰ, ৰজি কুমাৰী দাস, যশোদা মনোৰমা বৰঠাকুৰ, চলিহা তপন দত্ত আৰু বীণাৰ চৰিত্ৰত অভিনয় কৰিলে মেলডী পাটগিৰিয়ে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ ত্ৰিসত্তৰিংশ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে।